So আজি আমি কি কৰিব লাগিব যোনটো আমাৰ চ্যাপ্টাৰ 12 এটম যোনটো চ্যাপ্টাৰ আছে এটম বা যোনটো পৰমাণু বুলি কোৱা হয় এই পৰমাণু বা এটম চ্যাপ্টাৰটো আমি এটা ইম্পৰ্টেন্ট ডেৰাইভেশন আছে এই ইম্পৰ্টেন্ট ডেৰাইভেশনটো হৈছে এইটো En equal to -13.6 by n square ইলেক্ট্ৰন ভোল্ট এই যোনটো ডেৰাইভেশন এই ডেৰাইভেশনটো কিহৰ হয় যে আমাৰ এটম কক্ষপথত থকা ইলেক্ট্ৰন এটাৰ মুঠ শক্তি এই এক্সপ্ৰেশনটো আমি ডেৰাইভ কৰিব লাগিব বৰৰ যোনটো হাইড্ৰোজেন পৰমাণুৰ যোনটো আৰ্হি সেই মডেলটো বা সেই পৰমাণুটোৰ সেই মডেলটোৰ বা সেই তত্ত্বটোৰ আমি কনসেপ্টটো ইউজ কৰি পেলাই এই ডেৰাইভেশনটো কৰিম ঠিক আছে এতিয়া বৰৰ মতে কি হয় সাপোজ ধৰি লোৱা এটা নিউক্লিয়াছ আছে সেই নিউক্লিয়াছৰ চাৰিওফালে আৰু যেটো আমি জানো যে বৰৰ যোনটো এটমিক মডেল হেতু কিহৰ লগত ৰিলেটেড হয় হাইড্ৰোজেন এটমৰ লগত বা হাইড্ৰোজেন পৰমাণুৰ লগত ৰিলেটেড ধৰি লোৱা ইয়াত ইলেক্ট্ৰন এটা ধৰি লোৱা ঘূৰি আছে ঠিক আছে যোনটো কক্ষপথত ঘূৰি আছে এই কক্ষপথটোৰ ব্যাসাৰ্ধ বৃত্তাকাৰ কক্ষপথত ঘূৰি থাকে গতিকে তাৰ ব্যাসাৰ্ধটো হৈছে r ঠিক আছে গতিকে বৃত্তাকাৰ কক্ষপথত ঘূৰি থাকিলে কি থাকিব এটা সেন্ট্ৰিপিটাল ফোৰ্স বা অভিকেন্দ্ৰিক বল থাকিব আৰু সেই অভিকেন্দ্ৰিক বলটোৰ লগত সুস্থিৰতা বা সাম্য অৱস্থা স্থাপন কোনে কৰিব এই নিউক্লিয়াছ আৰু ইলেক্ট্ৰনৰ মাজত যোনটো স্থিতিবৈদ্যুতিক আকৰ্ষণীয় বল থাকিব এই স্থিতিবৈদ্যুতিক আকৰ্ষণীয় বলৰ দ্বাৰা কি হৈ থাকিব সুস্থিৰতা স্থাপন কৰিব ঠিক আছে যে কি বুলি কলো যে নিউক্লিয়াছটোৰ চাৰিওফালে যোনটো ইলেক্ট্ৰন ঘূৰি থাকিব সেই ইলেক্ট্ৰনটো ঘূৰি থাকোতে যোনটো হি অভিকেন্দ্ৰিক বল অনুভৱ কৰিব সেই অভিকেন্দ্ৰিক বলটোৰ লগত নিউক্লিয়াছটো আৰু ইলেক্ট্ৰনৰ মাজত যোনটো স্থিতিবৈদ্যুতিক আকৰ্ষণীয় বল থাকিব সেই আকৰ্ষণীয় বলটোৱে এটা সুস্থিৰতা বা সাম্য অৱস্থা স্থাপন কৰিব গতিকে তাক যদি আমি গাণিতিক ভাৱত লিখিবলৈ যাওঁ কি হ'ব MEV²/r এটো কিহৰ এক্সপ্ৰেশন বুজাই আছে এটো বুজাই আছে অভিকেন্দ্ৰিক বলৰ এক্সপ্ৰেশন ইকুৱেল টু 1/4πε0 q1 q2 by কি r² q1 মানে নিউক্লিয়াছ আৰু এটা q2 মানে হৈছে ইলেক্ট্ৰন ডিভাইডেড বাই r² ঠিক আছে এটো হৈছে অভিকেন্দ্ৰিক বল এট me টোৱে কি বুজাইছে ইলেক্ট্ৰনৰ ভৰ v টোৱে বুজাইছে ইলেক্ট্ৰনৰ বৃত্তাকাৰ কক্ষপথত ঘূৰি থকা ইলেক্ট্ৰনৰ বেগ r টোৱে বুজাইছে এই যোনটো বৃত্তাকাৰ কক্ষপথত ঘূৰি থাকিব তাৰ ব্যাসাৰ্ধ z টোৱে বুজাইছে নিউক্লিয়াছটোৰ আধান ঠিক আছে নিউক্লিয়াছটোৰ আধান আৰু ই টোৱে বুজাইছে ইলেক্ট্ৰনৰ আধান গতিকে আমি কি লিখিব পাৰো MEV² = ZE²/4πε0 r ঠিক আছে গতিকে আমি কি লিখিব পাৰো এটো যদি r লিখো r লিখিলে আমাৰ কি হ'ব ZE²/4πε0 me * v² ঠিক আছে এটো এক্সপ্ৰেশন আমি উলিয়ালো যে আমি আৰম্ভণিতে লিখিব লাগিব যে এটো এক্সপ্ৰেশন যদি ডেৰাইভ কৰিবলৈ আহে তোমালোকক 5 নম্বৰ কাৰণে দিবই কিন্তু এই যোনটো ডেৰাইভেশন কৰিম হেতুতে হে তাৰ ভিতৰত আমি এনেকুৱা ধৰণৰ কিছুমান এক্সপ্ৰেশন পাম যোনবিলাক এক্সপ্ৰেশন বেছি ইম্পৰ্টেন্ট এটুকৈ ঠিক আছে এটো মানে কি হয় এই যোনটো ফৰ্মুলা আছে এই ফৰ্মুলাটোৰ পৰা আমাৰ ডাইৰেক্ট নিউমেৰিকেল দিব কিন্তু এই ফৰ্মুলাটোতে আমি বহুত কিছুমান এক্সপ্ৰেশন পাম ধৰি লোৱা তোমাৰ বৃত্তাকাৰ কক্ষপথত ঘূৰি থকা ইলেক্ট্ৰনটোৰ ব্যাসাৰ্ধ ঠিক আছে বৃত্তাকাৰ কক্ষপথত ঘূৰি থকা ইলেক্ট্ৰনটোৰ ব্যাসাৰ্ধ ধৰি লোৱা তোমাৰ কি বুলি কয় ইলেক্ট্ৰনৰ বেগ ঠিক আছে আৰু ইলেক্ট্ৰনৰ গতি শক্তি স্থিতি শক্তি এইবিলাক আমি এক্সপ্ৰেশন উলিয়াম গতিকে r ৰ এক্সপ্ৰেশনটো পালো এটো ঠিক আছে গতিকে এতিয়া আমি কি কৰিম বৰৰ যোনটো কোৱান্টাম শৰ্ত ঠিক আছে বৰৰ কোৱান্টাম শৰ্ত মতে বৰৰ কোৱান্টাম শৰ্ত মতে কি আছিল বৰৰ কোৱান্টাম শৰ্তটো কি আছিল যে ইলেক্ট্ৰন এটা বৃত্তাকাৰ কক্ষপথত যদি ঘূৰি থাকে বৃত্তাকাৰ কক্ষপথত ঘূৰি থকা ইলেক্ট্ৰনৰ যোনটো কণিক ভৰবেগ হ'ব ঠিক আছে কণিক ভৰবেগটো কাৰ লগত সমান nh/2π লগত সমান h/2π কি হয় খণ্ড গুণিতকৰ লগত সমান গতিকে আমাৰ কি হ'ব MEVr = nh/2π আৰু n ৰ মান কিমানৰ পৰা ষ্টাৰ্ট হ'ব 1 2 3 ঠিক আছে ইয়াত সেল ইনডেক্স বুলি কোৱা হয় বা কোষৰ সংখ্যা বুলি কোৱা হয় গতিকে আমি যদি ইয়াত r = r ৰ মানটো উলিয়াও তেতিয়া কি হ'ব nh/2π me * v ঠিক আছে এটো ৰিলেশন নাম্বাৰ 2 আহিলে আমাৰ গতিকে r ৰ মানটো আমি 2 পৰা 1 যদি বহাই দিও r ৰ মান
2 পৰা 1 বহাই কি পাম আমি r ৰ মান বহালে nh by 2 pi me into v equal to z e square by 4 pi epsilon naught me v square হলনে v এটা কটাকটি গল me টো কটাকটি গল pi এটা কটাকটি সরি pi এটা কটাকটি গল 2 লগতে 4 কটাকটি গল থাকিলে কি nh by 1 equal to z square by 2 epsilon naught v ঠিক আছে গতিকে আমাৰ v এক্সপ্ৰেছন কি আহিলে v যদি এক্সপ্ৰেছনটো লিয়া ক্ৰস মাল্টিপ্লাই যদি হয় v equal to z square by 2 epsilon naught n h এটো ইকুৱেশ্যন নম্বৰ 3 এটো কি বুজাইছে ইকুৱেশ্যন নম্বৰ 3 টো কি বুজাইছে তোমাৰ বৃত্তাকাৰ কক্ষপথত ঘূৰি থকা ইলেক্ট্ৰনৰ বুজি পাইছানে তো আমি ক্যালকুলেশন বিলাক তোমালোকে স্টেপ বাই খালি আৰম্ভণিতে তুমি হেতু ক'ব লাগিব যে ইলেক্ট্ৰন এটা কি কৈছে ইলেক্ট্ৰন এটা যেতিয়া নিউক্লিয়াছৰ চাৰিওফালে ঘূৰি থাকিব তেতিয়া বৃত্তাকাৰ কক্ষপথত যেহেতু ঘূৰি থাকিব বুলি কোৱা হৈছে বৰৰ যোনটো মডেল বা সেই আৰ্হিত কোৱা হৈছে যে ইলেক্ট্ৰন এটা যেতিয়া নিউক্লিয়াছৰ চাৰিওফালে ঘূৰি থাকিব সি কোনো ধৰণৰ শক্তি কি নকৰে নিৰ্গত নকৰে সেইকাৰণে এনেকুৱা ধৰণৰ শক্তি স্তৰবিলাকক কি বুলি কোৱা হয় সুস্থিৰ কক্ষপথ বুলি কোৱা হয় গতিকে সি ঘূৰি থাকোতে যোনটো অভিকেন্দ্ৰিক বল অনুভৱ কৰিব সেই অভিকেন্দ্ৰিক বলৰ লগত ইলেক্ট্ৰন আৰু নিউক্লিয়াছৰ মাজত যোনটো স্থিতিবৈদ্যুতিক আকৰ্ষণীয় বল সেই আকৰ্ষণীয় বলৰ দ্বাৰা কি হৈ থাকে বান্ধ খাই থাকে বুলি কোৱা হৈছে গতিকে এই এক্সপ্ৰেছনটোৰ পৰা আমাৰ r ৰ মান ওলালে তাৰপিছত আমি কি কৰিছো বৰৰ কোৱান্টাম শৰ্ত ইউজ কৰিছো কোৱান্টাম শৰ্তৰ পৰা r ৰ মান দিয়েছো সেই r ৰ মানটো আমি একত বহাই পেলাই এইটো পালো তোমালোকে লিখি লোৱা মই ইনকল ভৰাই লৈছো ঠিক আছে ওকে তো নেক্সট আমাৰ কি আহিব এটো আমি কি পালো v প্ৰকাশ ৰাশিটো পালো গতিকে আমাৰ এটোৱে বুজাইছে বৃত্তাকাৰ কক্ষপথত যোনটো ঘূৰি থাকিব ইলেক্ট্ৰন ঘূৰি থকা ইলেক্ট্ৰনৰ কি হয় বেগ বুজাই আছে ঠিক আছে এতিয়া যদিহে মই কি কৰো z ৰ ভ্যালু 1 বহাও ঠিক আছে সপোজ ধৰিবা যদিহে মই কি কৰো z ৰ মান 1 বহাও z equal to 1 বহাই আমি কি পাম 3 নম্বৰ বহাব লাগিব 3 নম্বৰ যদি বহাই দিলে আমাৰ কি হ'ব v equal to e square by 2 epsilon naught nh ঠিক আছে 2 epsilon naught nh বা তুমি v equal to কি লিখিব পাৰা e square by 2 epsilon naught into h into 1 by n ঠিক আছে গতিকে এটুক মই কি লিখিছো একো v naught বুলি লিখিলো v naught by কি n ঠিক আছে v naught by n আহিলে যত v naught equal to কি হয় তো v naught হৈছে e square by 2 epsilon naught into h আৰু ইয়াৰ মান যদি মই ক্যালকুলেট কৰো কিমান লব 2.18 into 10 to the power 6 meter per second এটো কি বুজাইছে v naught equal to এটো কি বুজাইছে এটো বুজাইছে তোমাৰ যোনটো বৰৰ যোনটো প্ৰথম কক্ষ ঠিক আছে একদম n equal to 1 ঠিক আছে প্ৰথম যোনটো কক্ষ এই প্ৰথম কক্ষটোত হাইড্ৰোজেন পৰমাণু এটাৰ ইলেক্ট্ৰন এটাই যোনটো প্ৰথম কক্ষপথত ঘূৰি থাকিব সেই প্ৰথম কক্ষপথত ঘূৰি থকা ইলেক্ট্ৰনটোৰ যোনটো বেগ হ'ব সেই বেগটোৰ হৈছে ভ্যালুটো হৈছে এটো তোমালোকৰ যদি পৰীক্ষাত দিয়ে কোৱেশ্চনটো দিয়া থাকিব যদি কেনেবাকে উলিয়াবলৈ কয় যে বলে এটো কলে যে 2 নং কক্ষপথত ইলেক্ট্ৰন এটা হাইড্ৰোজেন পৰমাণুৰ ক্ষেত্ৰত ইলেক্ট্ৰন এটা 2 নং কক্ষপথত থাকিলে তাৰ বেগ কিমান হ'ব গতিকে আমি এটো ফৰ্মুলা ব্যৱহাৰ কৰিব পাৰো v equal to v naught by n খালি v naught ৰ মানটো হৈছে এটো এনৰ ভ্যালু কৰ পৰা যাব 1 2 3 4 তেনে গৈ থাকিব বলে 4 নম্বৰ কক্ষপথত ইলেক্ট্ৰনৰ বেগ কিমান তো কি হ'ব v naught by 4 আহিব v naught ৰ মানটো এটো হ'ব ঠিক আছে
আচ্ছা তাৰপিছত আমি কি কৰিম এতিয়া মই 3 নম্বৰ পৰা v ৰ মান ক'ত বহাম 2 বহাম তেতিয়া কি হ'ব চাবা তো r ইকুৱেল টু 2 পৰা আমি r ইকুৱেল টু কি পাম nh by ইয়াত nh by 2 pi me divided by v মানে v to divide হৈ আছে গতিকে ইয়াত v ইকুৱেল টু এটো সো 1 by v কৰিলে কি হ'ব ওপৰলৈ উঠি যাব ওপৰলৈ যদি উঠি যায় কিমান হ'ব 2 epsilon naught n h divided by z e square ঠিক আছে তাৰ মানে v তলত আছে তো গতিকে 1 by v কৰি দিলে এটো কি হ'ব ওপৰলৈ উঠি যাব গতিকে আমাৰ এক্সপ্ৰেছনটো কি হ'ব গৈ মিলি চলো r equal to 2 এটা কেনসেল গ'ল তাৰপিছত তোমাৰ আহিব কি হ'ব epsilon naught n square h square by pi z me into e square ঠিক আছে এটো কিহৰ এক্সপ্ৰেছন r ৰ এক্সপ্ৰেছন ঠিক আছে যদিহে ফৰ হাইড্ৰোজেন পৰমাণুৰ বাবে z equal to 1 ঠিক আছে আৰু তেতিয়া হলে আমি কি পাম r ৰ এক্সপ্ৰেছনটো e square sorry epsilon naught h square by pi me into e square into n square ঠিক আছে আচ্ছা তো এটোক আমি কি লিখিব পাৰো যোনটো r equal to epsilon naught এটো লিখিলা আমি কি লিখিব পাৰিম r equal to ইয়াক মই r naught বুলি লিখিম r naught into n square ঠিক আছে r naught into n square যত r naught হৈছে epsilon naught h square divided by pi me into e square যাৰ মানটো হৈছে তোমাৰ 0.531 into এটা তলত লিখি দিছো যাৰ মানটো হৈছে 0.531 কি হয় আংষ্ট্ৰম এটা কি বুজাইছে বোৰৰ ব্যাসাৰ্ধ তাৰ মানে বোৰৰ ব্যাসাৰ্ধ মানে মিনিংটো হৈছে কি যে যেতিয়া হাইড্ৰোজেন পৰমাণু এটাৰ ক্ষেত্ৰত যেতিয়া তোমাৰ হাইড্ৰোজেন পৰমাণু এটাৰ ক্ষেত্ৰত ইলেক্ট্ৰনটো প্ৰথম শক্তি স্তৰত থাকিব n equal to 1 শক্তি স্তৰত থাকিব তেতিয়া তোমাৰ সেই শক্তি স্তৰটোত থকা ইলেক্ট্ৰনৰ যোনটো সেই শক্তি স্তৰটো মানে হাইড্ৰোজেন পৰমাণুটোৰ n equal to 1 কক্ষপথত যোনটো ইলেক্ট্ৰন থাকিব ঠিক আছে সেই কক্ষপথটোৰ ব্যাসাৰ্ধ হৈছে এটো 0.531 আংষ্ট্ৰম যাক কোৱা হয় কি বোৰৰ ব্যাসাৰ্ধ গতিকে আমি v মান পালো r ৰ মান পালো v নতুন এক্সপ্ৰেছন দুটা পালো এইবিলাক মনত ৰাখিবা এইবিলাক নিউমেৰিকেলত বহুত ইম্পৰ্টেন্ট দিয়া ধৰিলে তোমাক ক'লে যে n equal to 3 কক্ষপথত ঠিক আছে n equal to 3 কক্ষপথত হাইড্ৰোজেন পৰমাণুত থকা ইলেক্ট্ৰন এটাৰ n equal to 3 কক্ষপথত যদি ইলেক্ট্ৰন এটা থাকে সেই কক্ষপথটোৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা সিম্পল ইয়াত n equal to 3 স্কয়াৰ r naught ভ্যালু এটো বহাই দিলে আনসাৰটো ওলাই যাব গতিকে এনেকুৱা সৰু সৰু ফৰ্মুলা আমাক 1 মাৰ্ক 2 মাৰ্কৰ কোৱেশ্যনৰ কাৰণে খুব ইম্পৰ্টেন্ট মই এই কাৰণে ডেৰিভেশ্যনটো পঢ়াই দিছো কাৰণ আমাৰ মেইন যোনটো এক্সপ্ৰেছন আমি উলিয়াব লাগে কোনটো উলিয়াব লাগে ইকুৱেল টু -30.6 বাই n স্কয়াৰ ev এটো যে উলিয়াব লাগে হেতু উলিয়াওতে আমি বহুত তেনেকুৱা মাজে মাজে ফৰ্মুলা পাই যাম যোনবিলাক ফৰ্মুলা আমাৰ পিছত কামত দিব ঠিক আছে এটো তোমালোকে মনত ৰাখিবা এটো তুমি ৰিলেচন নম্বৰ 4 দি দিব পাৰা ঠিক আছে এইখিনিলৈকে আমাৰ হৈ গ'ল r ৰ ব্যাসাৰ্ধ r ৰ এক্সপ্ৰেছনটো ঠিক আছে তোমালোকে লিখি ল'ব পাৰা তাৰপিছত নেক্সট আমি কি উলিয়াম কাইনেটিক এনাৰ্জি ঠিক আছে কাইনেটিক এনাৰ্জি কাৰণে আমি কি লাগিব ভেলোচিটি লাগিব কাইনেটিক এনাৰ্জি অফ দা ইলেক্ট্ৰনটোৰ গতি শক্তি তো ইলেক্ট্ৰনটোৰ গতি শক্তিৰ ফৰ্মুলা কি হ'ব k equal to half me into v square ঠিক আছে তো 1/2 me v square মানে এটুক স্কয়ার কৰি দিম
এটুক স্কয়াৰ কৰিলে z e স্কয়াৰ বাই 2 এপসাইলন নট nh ইয়াক আমি যদি স্কয়াৰ কৰো কি হ'ব z স্কয়াৰ e টু দি পাৱাৰ 4 me ডিভাইডেড বাই এটুক স্কয়াৰ কৰিলে 2 স্কয়াৰ 4 4 into 2 8 8 এপসাইলন নট স্কয়াৰ h স্কয়াৰ n স্কয়াৰ এটু হৈছে তোমাৰ কিহৰ এক্সপ্ৰেছন কাইনেটিক এনাৰ্জিৰ এক্সপ্ৰেছনটো ঠিক আছে কাইনেটিক এনাৰ্জি অফ দা ইলেক্ট্ৰন ইন Bohr's orbit ইকুৱেশ্যন নম্বৰ 5 ঠিক আছে বুজি পাইছা তোমালোকে সিম্পল এক্সপ্ৰেছন এইটা আমি এই ফৰ্মুলাটো আমাক লাগিব এতিয়া আমি লাহেকে কাইনেটিক এনাৰ্জি তাৰপিছত নেক্সট পটেনশিয়েল এনাৰ্জি মানে স্থিতি শক্তি উলিয়াম তাৰপিছত স্থিতি শক্তি উলিওৱাৰ পিছত সিহঁতৰ মাজত এটা ৰিলেশ্যন উলিয়াম তাৰপিছত মুঠ শক্তি ঠিক আছে আমি এনেকে উলিয়াব লাগিব সো আমাৰ গতি শক্তিটো উলালে নেক্সট আমি স্থিতি শক্তি চাব লাগিব স্থিতি শক্তিটো চাবা কেনেকৈ উলিয়াম স্থিতি শক্তিৰ বাবে এতিয়া ইলেক্ট্ৰনটোৰ স্থিতি শক্তি U equal to -1/4 pi epsilon naught q1 q2 by r এটা q1 মানে হৈছে নিউক্লিয়াস আৰু এটা হৈছে ইলেক্ট্ৰন ডিভাইডেড বাই r এটা কথাটো হ'ল কি মাইনাস কেলে আহিলে কাৰণ চোৱা ইলেক্ট্ৰন যেতিয়া আমি পৰমাণু এটা কথা কওঁ পৰমাণুটোত কেতিয়াও নিউক্লিয়াছটোৰ পৰা ইলেক্ট্ৰনটো আঁতৰ খাই যাব নোৱাৰে বা ইলেক্ট্ৰনটো নিউক্লিয়াছটোৰ পৰা আঁতৰি যাব নোৱাৰে তাৰ মানে এটা নিউক্লিয়াছটো আৰু ইলেক্ট্ৰনে পৰমাণুটোৰ ক্ষেত্ৰত এটা কি হয় এটা ক্লোজ সিস্টেম মানে আবদ্ধ থুল হিচাপে কাম কৰিছে কেতিয়াও কোনো ধৰণৰ এনেকুৱা কোনো পৰমাণু হ'ব নোৱাৰে য'ত কেৱল নিউক্লিয়াছ থাকে বা কেৱল ইলেক্ট্ৰন থাকে গতিকে যেহেতু প্ৰটনৰ নিউক্লিয়াছৰ লগত ইলেক্ট্ৰনটো যেহেতু বন্ধ হৈ আছে ঠিক আছে আবদ্ধ হৈ আছে বাউন্ড সিস্টেম বুলি কোৱা হয় যোনটো এটা বাউন্ড সিস্টেম হৈ আছে যেতিয়াও কেতিয়াও মানে নিউক্লিয়াছটোৰ পৰা ইলেক্ট্ৰনটো ওলাই যাব নোৱাৰে এটা বাউন্ড সিস্টেম গঠন কৰি আছে আবদ্ধ তোমাৰ থুল এটা গঠন কৰি আছে গতিকে সেইকাৰণে আবদ্ধ থুল বুজাবৰ কাৰণে আমি কি ইউজ কৰোঁ যোনটো স্থিতি শক্তি হয় সিস্টেমটোৰ বা থুল এটাৰ যোনটো স্থিতি শক্তি সেই স্থিতি শক্তিটো আমি সাধাৰণতে নিগেটিভ দেখো ঠিক আছে সুস্থিৰ অৱস্থাত আছে যেতিয়া যিকোনো এটা সিস্টেম বা যিকোনো এটা থুল যেতিয়া সুস্থিৰ অৱস্থাত থাকে সেই সুস্থিৰ অৱস্থাত বুজাবৰ কাৰণে আমি স্থিতি শক্তিটো সাধাৰণতে নিগেটিভত লিখো গতিকে আমাৰ ভ্যালুটো বহাই যদি দিওঁ তেতিয়া কি হ'ব u = -1/4 pi epsilon naught z e স্কয়াৰ বাই r r ৰ মান কোনটো বহাম আমি এটো বহাই দিম ডিভাইড হৈ আছে r টো গতিকে আমি কি লিখিম এই বস্তুটো লড আহিব এপসাইলন নট h স্কয়াৰ n স্কয়াৰ এই পাৰ্টটো ওপৰলৈ উঠি যাব ইনটু পাই me ইনটু e স্কয়াৰ ঠিক আছে ইয়াত তোমাৰ কেনসেল কি যাব পাই কেনসেল গ'ল ঠিক আছে আৰু কেনসেল কি যাব আৰু কেনসেল তোমাৰ নাযায় তো এটা কিমান হ'ব u = -z এইটো এক্সপ্ৰেছন আহিব সৰি ইয়াতো হাইড্ৰোজেন পৰমাণু বুলি কৈছো তো ওপৰত এই জেডটো ওপৰলৈ উঠি গ'ল জেড স্কয়াৰ হৈ যাব এই এক্সপ্ৰেছনটো ইউজ কৰিছো ঠিক আছে ইয়াত আমি r এই এক্সপ্ৰেছনটো ইউজ কৰিছো বহাই দিলে কি হ'ব তলত এপসাইলন নট স্কয়াৰ h স্কয়াৰ n স্কয়াৰ আহিব আৰু এই টাৰ্মটো ওপৰলৈ উঠি গ'লে কিমান হ'ব এইটো জেডটো আছে এই জেডটো লগ লাগি পেলাই কি হ'ব জেড স্কয়াৰ to হৈ যাব জেড স্কয়াৰ e স্কয়াৰ লগ লাগি পেলাই e টু দি পাৱাৰ 4 তাৰপিছত me ডিভাইডেড বাই 4 epsilon naught square h square n square ঠিক আছে তো এটো হৈছে পটেনশিয়াল এনার্জি এক্সপ্ৰেছনটো স্থিতি শক্তি প্ৰকাশ ৰাখি এটো ইকুৱেশ্যন নম্বৰ 6 এটা হৈছে কাইনেটিক এনার্জি গতি শক্তি আৰু এটা হৈছে স্থিতি শক্তি প্ৰকাশ ৰাখি ঠিক আছে এটো ইম্পৰ্টেন্ট এতিয়া টোটাল এনার্জি বুলি ক'লে কি বুজাব টোটাল এনার্জি ক'লে আমি দুটা প্লাস কৰিব লাগিব তো টোটাল এনার্জি আমি কি কৰিম চোৱা টোটাল এনার্জি এক্সপ্ৰেছনটো হৈছে টোটাল এনার্জি এক্সপ্ৰেছনটো মুঠ ইলেক্ট্ৰনটোৰ মুঠ শক্তি কি হ'ব ইলেক্ট্ৰনটোৰ মুঠ শক্তি E = En
কাৰণ এনটম কক্ষপথত থকা ইলেক্ট্ৰনৰ মুঠ শক্তি উলিয়াবলৈ গৈছোঁ এনটম কক্ষপথত ঠিক আছে En ইকুৱেল টু কি হ'ব k প্লাছ ইউ En ইকুৱেল টু k মানে হৈছে z স্কোৱাৰ e টু দি পাৱাৰ 4 me ডিভাইডেড বাই 8 এপচাইলন নট স্কোৱাৰ h স্কোৱাৰ n স্কোৱাৰ আৰু ইউ মাইনাছত আছে z স্কোৱাৰ e টু দি পাৱাৰ 4 me ডিভাইডেড বাই 4 এপচাইলন নট স্কোৱাৰ h স্কোৱাৰ n স্কোৱাৰ দুইটাৰ পৰা কমন কি আহিব কমন আহিব তোমাৰ z স্কোৱাৰ e টু দি পাৱাৰ 4 me ডিভাইডেড বাই 8 আছে ইয়াত 4 আছে সো 4 কমন আহিব 4 এপসাইলন নট স্কয়ার h স্কয়ার n স্কয়ার কমন আহিব ইয়াত থাকিব 1/2 minus 1 ঠিক আছে 1/2 minus 1 হয় এটো মানে চাই লোৱা তাৰছত আমি এটো ক্যালকুলেশন কৰিলে কি হ'ব চলো ক্যালকুলেশন কৰিলে তোমাৰ কি হ'ব ইয়াত en equal to 1/2 minus 1 মানে minus 1/2 minus z square e to the power 4 me divided by 8 epsilon naught square h square n square এটো হৈছে মোট শক্তিৰ প্ৰকাশ ৰাশি ঠিক আছে ৰিলেশন নম্বৰ 7 এতিয়া তুমি k u আৰু e গতি শক্তি কাইনেটিক গতি শক্তি স্থিতি শক্তি আৰু মোট শক্তিৰ মাজৰ ৰিলেশনটো চাবা আমি কি দেখিছো গতি শক্তি আৰু মোট শক্তি एक्सप्रेशन দুটা সেম খালি গতি শক্তিটো ধনাত্মক আৰু মোট শক্তিটো ঋণাত্মক মোট শক্তিটো এটো কাৰণে ঋণাত্মক মই কলোই অলৰেডি যেটো এটা আবদ্ধ বৰ্তনী হিচাপে কাম কৰিছে ঠিক আছে ইলেক্ট্ৰনটো আৰু নিউক্লিয়াছ যেটো বান্ধ খাই আছে গতিকে সেই কাৰণে মোট শক্তিটো নেগেটিভ হ'ব ঠিক আছে তো কাইনেটিক এনাৰ্জি আৰু টোটাল এনাৰ্জি এক্সপ্ৰেশনটো সেম কিন্তু টোটাল এনাৰ্জিটো নেগেটিভ গতিকে 7 আৰু সিরিজ 5 ৰ মাজত আমি ৰিলেশন কি পালো 7 আৰু 5 ৰ পৰা ইপাম আমি en ইকুৱেল টু মাইনাস অফ k তাৰমানে গতি শক্তিৰ প্ৰকাশ ৰাখিটো আগত যদি মাইনাসটো বহাই দিও তেতিয়া কি বুজাব এটো মোট শক্তি বুজাব গতিকে এটো এটা ইম্পৰ্টেন্ট ৰিলেশন ধৰি লোৱা কোনবা এটা কক্ষপথত তোমাৰ কলে যে কোনবা এটা কক্ষপথত যেনিবা n ইকুৱেল টু 2 কক্ষপথত ইলেক্ট্ৰনৰ এনাৰ্জি দিয়া আছে মোট শক্তি ঠিক আছে n ইকুৱেল টু 2 কক্ষপথত ইলেক্ট্ৰনৰ যেনিবা এনাৰ্জি দিয়া আছে সপোজ ধৰি লোৱা তোমাৰ 3.8 যেনিবা -3.8 দিয়া আছে ঠিক আছে n ইকুৱেল টু 2 কক্ষপথত ইলেক্ট্ৰনৰ মোট শক্তি দিয়া আছে -3.8 ইলেক্ট্ৰন ভোল্ট তোমাক কদিলে যে গতি শক্তি কিমান হ'ব প্লাছত লিখি দিলে হৈ গ'ল আনসাৰটো সেই কাৰণে আমি এই ফৰ্মুলা বিলা সৰু সৰু ফৰ্মুলা জনাটো দৰকাৰ ঠিক তেনেকে মোট শক্তি আৰু স্থিতি শক্তি আৰু মোট শক্তিৰ মাজৰ ৰিলেশনটো কি হয় স্থিতি শক্তিৰ যদি এক্সপ্ৰেশন তাৰ লগত যদি মই 1/2 ৰে ডিভাইড কৰি দিও তেতিয়া কি হ'ব মোট শক্তি ওলাব গতিকে আমি কি লিখিম হেৰি কৰ 7 আৰু 6 ৰ পৰা কি পাম en ইকুৱেল দুইটা নেগেটিভ হয় গতিকে en পাবলৈ হলে আমি কি কৰিব লাগিব ইউৰ এক্সপ্ৰেশনটো কে ডিভাইড কৰিব লাগিব 2 ৰে ডিভাইড কৰিব লাগিব যে তোমাৰ কোন ওলাব মোট শক্তি আৰু স্থিতি শক্তিৰ মাজৰ ৰিলেশন বুজি পালা এটো হৈছে এক্সপ্ৰেশনটো এইকেইটা সৰু সৰু এক্সপ্ৰেশন আমি দিছো ইটো কাৰণে দিছো যাতে আমাৰ কি হয় পৰীক্ষাত অংকবিলাক কৰিবলৈ দৰকাৰ হয় তোমালোকে ডেৰাইভেশনটো সম্ভৱ প্ৰেক্টিস কৰিছা অলৰেডি মই এটো দিছো এটো কাৰণে যাতে আমাৰ জনগিটা ফৰ্মুলা মই তোমালোকক বক্স বনাই দিছো ন ৰেডিয়াছৰ এক্সপ্ৰেশনটো হক স্পিডৰ এক্সপ্ৰেশনটো হক এতিয়া আমি টাইম পিৰিয়ডৰ এক্সপ্ৰেশনটো উলিয়াম হেতু একেই বস্তু সেই ফৰ্মুলা বিলাক আমাক লাগিব কাৰণ তোমালোকে এনসিআৰটি এক্সাৰসাইজটো চোৱা চালে তোমালোকে এইবিলাকৰ ৰিলেটেড কোৱেশ্চন পাবাই গতিকে সেই ফৰ্মুলা বিলাক যে আমি সেই ফৰ্মুলা বিলাকহে লাগিব ঠিক আছে আৰু যদি কেনেবাকে ডেৰাইভেশনটো আহে তুমি কৰিব লাগিব আৰু কিন্তু মই ভবাত নিউমেৰিকেল বেছি আহিব সেই নিউমেৰিকেলৰ কাৰণে আমি ডাইৰেক্ট ফৰ্মুলা কোনবিলাক হ'ব তোমালোকে ইমান ডাঙৰকে মনত ৰাখিব কেনেকৈ পাৰিবা ইমানটো পসিবল নহয় ইমানখিনি ফৰ্মুলা মনত ৰাখিবৰ কাৰণে গতিকে আমি সৰু সৰু কিছুমান বস্তু ৰিলেশন উলিয়াই ললো যাতে আমাক এটো মনত ৰাখিলে হ'ল যে মোট শক্তি আৰু গতি শক্তি এক্সপ্ৰেশন গিটা সেম আছিল খালি আগত মাইনাস এটা আহিব ঠিক আছে মোট শক্তি ইকুৱেল টু মাইনাস অফ গতি শক্তি আৰু মোট শক্তিটো আৰু পটেনশিয়াল এনাৰ্জি মাজৰ ৰিলেশন কেনেকৈ উলিয়াবা মোট শক্তিটো ইকুৱেল টু কি পটেনশিয়াল এনাৰ্জি আধা কৰিব লাগিব বুজি পাইছা না তেনেকৈ মনত ৰাখিব পাৰিবা তাৰ পিছত চাবা এতিয়া আমাৰ মেইন এমটো কি মেইন এমটো হৈছে যে যোনটো মোট শক্তিৰ এক্সপ্ৰেশন আছিল মোট শক্তিৰ এক্সপ্ৰেশনটো যোনটো আমাৰ -13.6 বাই n স্কয়াৰ হেতু উলিয়াব লাগে যদি হে মই হাইড্ৰোজেন পৰমাণুৰ ক্ষেত্ৰত হাইড্ৰোজেন পৰমাণুৰ
কি হ'ব z equal to 1 বহাই দিলো তো তেতিয়াহ'লে en equal to কিমান হ'ব minus e to the power 4 me divided by 8 epsilon naught square h square এটো আমি 1 by n square লিখিলো এটা সব যোনটো এই এক্সপ্ৰেছনটো আছে ঠিক আছে এটা আমি কি লিখিছো minus en লিখি পেলাই e naught by n square লিখিলো ঠিক আছে যত e naught equal to e to the power 4 me divided by 8 epsilon naught square h square ইয়াৰ মান যদি ক্যালকুলেট কৰি ইলেক্ট্ৰন প্ৰথমতে জুলত ওলাব ঠিক আছে মই গোটেই আৰু চোৱা তো কেনেবাকে যদি পৰীক্ষাত আহেও মই ক্যালকুলেশন বিলাক কৰি দেখাব দৰকাৰ নাই খালি এটা মনত ৰাখিবা যে ইয়াত তোমাৰ কি হয় ইয়াত কোনটো কি বস্তু বুজাইছে এটা ইলেক্ট্ৰনৰ আধান বুজাইছে 1.6 * 10 to the power -19 কুলম m ইটো মাস অফ ইলেক্ট্ৰনৰ ভৰ 9.1 * 10 to the power -31 kg এপসাইলন নট কি বুজাইছে বায়ুশূন্য মাধ্যমৰ প্ৰৱেশ্যতা বৈদ্যুতিক প্ৰৱেশ্যতা কিমান হয় 8.85 * 10 to the power -12 কুলম স্কয়াৰ পাৰ নিউটন পাৰ মিটাৰ স্কয়াৰ ঠিক আছে h টো বুজাইছে প্লাংকৰ ধ্ৰুৱৰ 6.63 * 10 to the power -34 জুল সেকেন্ড এই ভ্যালুসমূহ বহাই এই মানসমূহ বহাই আমি ই নটৰ মান জুলত পাম তাক তোমাৰ ইলেক্ট্ৰন ভল্টলৈ কনভাৰ্ট কৰি জুলৰ পৰা ইলেক্ট্ৰন ভল্টলৈ কেনেকৈ কনভাৰ্ট কৰিব পাৰি তেতিয়া আমি কি কৰিব লাগিব জুলৰ পৰা ইলেক্ট্ৰন ভল্টলৈ কনভাৰ্ট কৰিবলৈ হলে ইলেক্ট্ৰনৰ আধানেৰে কি কৰিব লাগিব ইলেক্ট্ৰনৰ আধানেৰে হৰণ কৰিব লাগে ঠিক আছে এটো যদি কোনবাই নাজানো বস্তুটো লিখি থব পাৰা যে যেতিয়া কিবা এটা শক্তিৰ মান মডাৰ্ন ফিজিক্সত প্ৰায় ইলেক্ট্ৰন ভল্ট জুলৰ কনভাৰ্সন হৈয়ে থাকে অংকবিলাকত যে জুলৰ পৰা ইলেক্ট্ৰন ভল্টলৈ কনভাৰ্ট কৰিবলৈ ক'লে তেতিয়া কি কৰিব লাগিব ইলেক্ট্ৰনৰ আধান যোনটো 1.6 * 10 to the power -19 এটো ডিভাইড কৰি দিলে কি হ'ব ইলেক্ট্ৰন ভল্টলৈ কনভাৰ্ট হৈ যাব যদি তোমাৰ ইলেক্ট্ৰন ভল্টৰ পৰা জুললৈ কনভাৰ্ট কৰিবলৈ কয় তেতিয়া কি হ'ব ইলেক্ট্ৰনৰ আধানেৰে কি কৰিব লাগিব পূৰণ কৰিব লাগে ঠিক আছে এটো এখিনি বহাই পেলাই আমি ই নটৰ ভ্যালু কিমান পাম -13.6 ইলেক্ট্ৰন ভোল্ট পাম গতিকে আমাৰ কি হ'ব en equal to কি হ'ব -en naught by n square মানে -13.6 by n square এটো হৈছে আমাৰ ইলেক্ট্ৰন ভোল্টত আহিব ঠিক আছে এটা বুজাইছে এনটম কক্ষপথত থকা ইলেক্ট্ৰনৰ মোট শক্তি ঠিক আছে এখিনি মনত ৰাখিবা এইবিলাক ৰিলেচন খুব দৰকাৰ যে জুলত বা ইলেক্ট্ৰন ভল্টলৈ কেনেকৈ উলিয়াই ইলেক্ট্ৰন ভল্টৰ পৰা জুললৈ কেনেকৈ কনভাৰ্ট কৰিব লাগে ঠিক আছে প্ৰথমতে মানে আমাৰ এই ইনটৰ ভ্যালু যোনকিটা আমি ভ্যালু কিটা লিখিলো এটা বহাই পেলাই প্ৰথমতে জুলত ওলাব তো সেই জুলৰ পৰা ইলেক্ট্ৰনৰ আধানেৰে যদি হৰণ কৰা তোমাৰ আনসাৰটো এটো ওলাই যাব -13.6 eV তো এটো হলে আমাৰ এটো এক্সপ্ৰেছন হৈ যায় ঠিক আছে তো আমি কি কৰিলো আমি ইলেক্ট্ৰনৰ স্পীড উলিয়াইছো স্পীডৰ এক্সপ্ৰেছনটো উলিয়াইছো v0 by n হয়নে তাৰপিছত ৰেডিয়াস কক্ষপথৰ ব্যাসাৰ্ধ r = r0 n স্কয়াৰ তো এতিয়া আমি কি উলিয়াব লাগিব টাইম পিৰিয়ড ঠিক আছে টাইম পিৰিয়ডৰ এক্সপ্ৰেছনটো চাবা কেনেকুৱা হ'ব বৃত্তাকাৰ কক্ষপথত ঘূৰি থকা ইলেক্ট্ৰনটোৰ পৰ্যায়কাল কেনেকৈ লিখা পৰ্যায়কাল t = ডিসটেন্স বাই মানে 1 এক পাক ঘূৰোতে কিমান ডিসটেন্স কভাৰ কৰে 2πr divided by v স্পীড ঠিক আছে সো t = কিমান আছিল 2πr মানে কি আছিল r0 * n স্কয়াৰ আৰু v মানে কি আছিল v0 by n তো এটো যদি আমি লিখো t = কিমান হ'ব 2πr0 by v0 into কি হ'ব n to ওপৰলৈ উঠি গলে n কিউব এটা 2πr0 by v0 ক আমি কি লিখিব পাৰো t0 বুলি লিখি দিছো t = t0 into n কিউব যত t0 কি হয় t0 হৈছে তোমাৰ t0 টো কি বুজায় এই বড় কক্ষপথত থকা যত t0 টো কি বুজায় বড় ধৰি লোৱা ইলেক্ট্ৰনটো হাইড্ৰোজেন পৰমাণু এটাত থকা আমি ইলেক্ট্ৰনটো কথা কৈছো ই ঘূৰি আছে প্ৰথম কক্ষপথত যোনটো ইলেক্ট্ৰন ঘূৰি থাকিব তাৰ কি পৰ্যায়কাল ঠিক আছে মানে এটো লিখিব পাৰিম তাৰ ভ্যালুটো তোমাৰ কি হয় 1.54 * 10 to the power minus exactly ভ্যালুটো কিমান আছিল -16 sorry
10⁻16 সেকেন্ড ঠিক আছে এটা ভ্যালু তোমালোকক দিয়া থাকিব বাৰু দেই এই ভ্যালুটো দিয়া থাকিব t not equal to 1.54 into 10⁻6 সেকেন্ড এটা বুজাইছে বোৰৰ কক্ষপথত ঘূৰি থকা ইলেক্ট্ৰনৰ পৰ্যায়কাল বুজি পালা এক্সপ্ৰেছনটো গতিকে এই এক্সপ্ৰেছনটো মানে মই যোনকেইটা এক্সপ্ৰেছন আজি এই ক্লাছটোত মই যোনকেইটা এক্সপ্ৰেছনটো মানুহক দিলোঁ নহয় এইকেইটা এক্সপ্ৰেছন ইউজ কৰি পেলাই তোমালোকে NCERT-ত যোনটো এটম চেপ্টাৰ আছে তাত থকা গোটেইখিনি কুৱেশ্যনে কৰিব পাৰিবা সেইটো মই তোমালোকক ক'ব পাৰোঁ যিমানখিনি ফৰ্মুলা গতি শক্তিৰ ফৰ্মুলা স্থিতি শক্তিৰ ফৰ্মুলা মুঠ শক্তিৰ ফৰ্মুলা ঠিক আছে খালি আৰু এটা ফৰ্মুলা আছে ৰেডবাৰ্গৰ ফৰ্মুলা যোনটো 1/λ সেইটো ফৰ্মুলা সেই ফৰ্মুলাটো ইউজ কৰি পেলাই সেইটো ফৰ্মুলা মই দেখাই দিম সেই ফৰ্মুলাটো আজি ক্লাছত নেদেখাওঁ বেলেগ এটা ক্লাছত ৰিচেণ্টলি মই কাইলৈ মানে আপলোড দি দিম এটা ক্লাছ এই ক্লাছত কেনেকৈ নিউমেৰিকেল কৰিব লাগে এইচ আলফা লাইন এইচ বিটা লাইন এনেকুৱা ধৰণৰ কিছুমান লাইন আছে তাৰ ৱেভ লেন্থ তৰংগ দৈৰ্ঘ্য এইবিলাক উলিয়াব লাগে কম্পনেণ্ট সেইবিলাক দিম আৰু মই এটমৰ এই চেপ্টাৰটোত আটাইতকৈ 100% কমন থকা কুৱেশ্যনৰ এটা চিৰিজ মই কাইলৈ তোমালোকক আপলোড দিম উইথ PDF তোমালোকে সেইটো চাবা বহুত ইম্পৰ্টেণ্ট সেইখিনি চালেই আৰু বেলেগ একো কুৱেশ্যন চাব নালাগে যোনখিনি মই দিম এটা চিৰিজ দিম মানে এটমৰ কাইলৈ মই আপলোড দি দিম এটা হেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন যেনেকৈ মই ডুৱেল নেচাৰ দিলোঁ ঠিক তেনেকৈ 100% কমন হোৱাকৈ এইবাৰৰ কাৰণে মই তেনেকুৱা এটা দি দিম কাইলৈ আপলোড গতিকে তোমালোকে চাই ল'বা আজি যোনখিনি দিলোঁ সেইখিনিৰ পৰা মেক্সিমাম কুৱেশ্যন তোমালোকে সলভ কৰিব পাৰিবা যিমানকেইটা ফৰ্মুলা দিলোঁ মই কাইনেটিক এনাৰ্জি মুঠ শক্তি পটেনচিয়েল এনাৰ্জি স্পীড টাইম পিৰিয়ড ৰেডিয়াছ এইকেইটা যিমান এক্সপ্ৰেছন দিলোঁ গোটেইকেইটা ভেলচিটি গোটেইকেইটা এক্সপ্ৰেছন যে দিলোঁ সেই এক্সপ্ৰেছনকেইটা তোমালোকে ইউজ কৰি পেলাই ডাইৰেক্টলি নিউমেৰিকেলত ব্যৱহাৰ কৰিব পাৰিবা গতিকে এইখিনিয়ে আছিলে ভালকৈ পঢ়িবা পঢ়া শুনা কৰিবা জয় অসম